নমস্কাৰ আজি আপোনালোকলৈ একদম ধামাকা ভিডিঅ' এটা লৈছো আমাৰ অসমৰ খেতিয়কসকলৰ বাবে সকলোৱে ভাবি থাকে যে এখন ট্ৰেক্টৰ ল'বলৈ সকলো ভয় খাই থাকে বৰ্তমান এতিয়া আপোনালোকে দেখিব পাৰিছে এইবিলাক ধানবিলাক যেহেতু ধুনীয়াকৈ চবে কাটিলে কাটাৰ পিছত যেতিয়া আকৌ নতুনকৈ হাল বাব লাগিব তেওঁলোকক সকলোৱে আমাৰ অসমৰ খেতিয়কৰ এটাই চিন্তা ট্ৰেক্টৰ এখন ল'ব গ'লে 15 লাখ 20 লাখ টকা খৰচা হয় কিন্তু মই আজি আপোনালোকক মাত্ৰ কেইহাজাৰমান টকাতে আপোনালোকক এনেকুৱা এখন ট্ৰেক্টৰৰ বিষয়ে ক'ব ওলাইছো এনেকুৱা পাৱাৰ টিলাৰ বিষয়ে ক'ব ওলাইছো যিটো আপোনালোকে স্ক্ৰীনত দেখি আছে মাত্ৰ কেইহাজাৰমান টকাতে আপোনালোকে এনেকুৱা মিনি পাৱাৰ টিলাৰসমূহ লৈ যাব পাৰিব যি পাৱাৰ টিলাৰ মাত্ৰ এদিনত বা এঘণ্টাত বা এদিনত আপোনালোকে 24ৰ পৰা 25 বিঘালৈকে মাটি আপোনালোকে হাল বাব পাৰিব আৰু লগতে এই মাটি হাল বোৱাই নহয় আপোনালোকৰ মাত্ৰ মানে তেল আপোনালোকৰ মাত্ৰ 1 লিটাৰ বা 2 লিটাৰ 4 লিটাৰ 5 লিটাৰ তেল আপোনালোকৰ খৰচ হ'ব আৰু লগতে আপোনালোকক কৈ থওঁ যে আপোনালোকে বৰ্তমান সময়ত চাওক আপোনালোকে হাল বাব হ'লে বহুত টকা খৰচা কৰিব লগা হয় কিন্তু এতিয়া হ'ল এইবিলাক পাৱাৰ টিলাৰ যে দেখিছে এইবিলাক বহুতে হেভি কোৱালিটি পাৱাৰ টিলাৰ হয় আৰু লগতে আপোনালোকক কওঁ যে যিসমূহ আপোনালোকৰ ট্ৰেক্টৰ কিনিব গৈছিল 15 লাখ টকা বা 20 লাখ টকা খৰচা আছিল বৰ্তমান আপোনালোকক সেই পইচা আপোনালোকক খৰচা কৰিব নালাগে মাত্ৰ কেইহাজাৰমান টকাতে আপোনালোকে এনেকুৱা এখন মিনি পাৱাৰ টিলাৰ পাব যি মিনি পাৱাৰ টিলাৰ আপোনালোকে দিনটোত আপোনালোকে যদি আপোনাৰ নিজৰ মাটিখিনি হাল বাব পাৰিব লগতে সেই মিনি পাৱাৰ টিলাৰখনে আপোনালোকৰ যিসমূহ আপোনালোকৰ ওচৰৰ কাৰোবাৰ যদি আপোনালোকে ভাবিছে যে হাল বাব তেনেহ'লে আপোনালোকে এটা সৰু ব্যৱসায় বা বিজনেছ এটা আপোনালোকে ষ্টাৰ্ট কৰিব পাৰিব সেইকাৰণে কৈছোঁ আপোনালোকে স্ক্ৰীনত যিটো নাম্বাৰ ওলাইছে এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰক কম সময়ত আপোনালোকে এই পাৱাৰ টিলাৰসমূহ আপোনালোকে নিজে একদম হাতে হেণ্ডেল কৰি আপোনালোকে চলাব পাৰিব তেলো নাযায় মাত্ৰ কেইহাজাৰমান টকাত আপোনালোকে ধুনীয়াকৈ এই মিনি পাৱাৰ টিলাৰসমূহ আমাৰ অসমৰ খেতিয়কসকলে ধুনীয়াকৈ পাই যাব বৰ্তমান সময়ত এখন ট্ৰেক্টৰৰ কথা ভাবিব গ'লে বা অসমৰ খেতিয়কসকলৰ বহুতো চিন্তা হৈ পৰে সেইকাৰণে আপোনালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ দেৰি নকৰিব স্ক্ৰীনত যিটো নাম্বাৰ ওলাইছে এই নাম্বাৰ আপোনালোকে যদি যোগাযোগ কৰিব বিচাৰে তেনেহ'লে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব হোম ডেলিভাৰী দিব পাৰিব নে এই গোটেই কথাখিনি তেওঁলোকৰ স্ক্ৰীনত যিটো নাম্বাৰ ওলাইছে এই নাম্বাৰত আপোনালোকে ফোন কৰক ফোন কৰি লৈ পেলাই আপোনালোকে ধুনীয়াকৈ এটা ব্যৱসায় আৰম্ভ কৰক যিটো ব্যৱসায় কৰি আপোনালোকে এখন পাৱাৰ টিলাৰ পাব আৰু পাৱাৰ টিলাৰখন আপোনালোকে ঘৰত আনি এনেকুৱা ধৰণৰ একদম বৰ্তমান যিহেতু খেতি ছিজন চলি আছে ধান মৰা আৰু লগতে আপোনালোকে যিটো ৰাইচ মিলো আপোনালোকে ধুনীয়াকৈ পাই যাব ৰাইচ মিলত হ'ল কি আপোনালোকৰ ধুনীয়াকৈ ৰাইচ মিলৰ দিলে আপোনালোকৰ ধান বনাব পাৰিব বা মিললৈ যাব নালাগে ঘৰতে আপোনালোকে সেই ছেটআপ ধুনীয়াকৈ কৰি ল'ব পাৰিব দেৰি নকৰিব স্ক্ৰীনত ওলাই থকা নাম্বাৰ এতিয়া যোগাযোগ কৰক যোগাযোগ কৰি একদম ধুনীয়াকৈ এখন পাৱাৰ টিলাৰ হওক বা পাৱাৰ ৰেপাৰ হওক বা এটা ৰাইচ মিল হওক ধুনীয়াকৈ আপুনি লৈ আহক